অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সিভিল স্কোৰ বেয়া হ'লে টকা লাভ কৰিব লগতে আপোনালোকে যদি এপ্লাই কৰা নাই তেনেহলে বহুত এটা ভাল খবৰ আছে হেইটো মই ইয়াতে জনাই দিম আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ ইন্টাৰভিউৰ কাৰণে যদি এসএমএস অহা নাই কলিং কৰা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই লগতে আপোনালোকৰ আইডি যদি সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট ইট আপডেট সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট ইট আপডেট এপ্লিকেশন ৰিভিউ এণ্ড ইন্টাৰভিউ ডেট সিভিল স্কোৰ অফ দা এপ্লিকেন্ট 759 স্কোৰ কাৰ্ড আপডেট এনেকুৱা ধৰণৰ কিবা যদি প্ৰবলেম আহি আছে বা যদি আপোনালোকে আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আসাম আত্মনিৰ্ভৰ অসম অভিযানৰ স্কিমত যদি অনলাইন এপ্লাই কৰিছে আৰু কিবা যদি ডাউট আছে কিবা যদি প্ৰবলেম আছে তেনেহলে আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি মই এই ভিডিওটোৰ জৰিয়তে সকলোখিনি তথ্য জনাই দিম আৰু লগতে আপোনালোকে যদি আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো বন্ধু বান্ধৱীসকল এতিয়া মন কৰিব আপোনালোকে সো প্ৰথমে মই জনাই দি আছো যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে দাদা মই এপ্লাই কৰা নাই বা মই অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছো বাট অনলাইন এপ্লাইটো কৰা নাই বা সেকেন্ড স্টেপটো কৰা নাই এতিয়া আমাৰ কি হ'ব বা আমাৰ কি কৰিব লাগিব এতিয়া আমি টকাখিনি নাপাম নেকি নহয় বন্ধু বান্ধৱীসকল নিশ্চয় টকাখিনি লাভ কৰিব কিন্তু এই বছৰত নহয় অহা বছৰত ঠিক আছে সো বহুত এটা ভাল খবৰ আকৌ পুনৰ এপ্লাই মুকলি কৰি দিব আপোনালোকৰ কাৰণে আকৌ এপ্লাই মুকলি কৰি দিব আপোনালোকে এপ্লাই কৰিব পাৰিব হেতু অফিচিয়েল এটা আপডেট আছে ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিও বনাই দিব চেষ্টা কৰিম সো আজি টপিকটো আহি গল যে আমাৰ যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সিভিল স্কোৰ বেয়া হলে টকা নিদিব এইটো ভুল কথা বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ সিভিল স্কোৰ বেয়া তথাপিও টকাখিনি লাভ কৰিব বহুত এটা ভাল খবৰ আছে আৰু এইটো মই কোৱা কথা নহয় আমাৰ অসমৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰ কৈছিল লগতে ইয়াতে মন কৰিব যেটো বহুতে কৈ আছে যে দাদা এসএমএস কলিং এডমিট কাৰ্ড একো অহা নাই সো আমাক ৰিজেক্ট কৰিলে নে বা আমাৰ ইন্টাৰভিউ কেতিয়া হ'ব টকাখিনি কেতিয়া দিব পাৰে আজি আমি ইয়াতে A to Z কথা পাতিম এতে যাওক প্ৰথমে যেটো বহুতে কৈ আছে যে আমাৰ এসএমএস কল এডমিট কাৰ্ড অহা নাই যেটো বহুতৰে ইন্টাৰভিউটো হৈ গল বা ভাইবা টেষ্টটো হৈ গল চাওক বন্ধু বান্ধৱীসকল যেটো এই ভিডিওটো মই প্ৰায় এসপ্তাহ মানৰ বেছি হল মই আপলোড কৰিছিলো তাতে মই স্পষ্টভাৱে এটা কথা কৈছিলো যে চাওক সকলোৰে এডমিট কাৰ্ড একেবাৰে মুকলি কৰি দিয়া হোৱা নাই এদিন আগতেহে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বা এদিন আগতে আপোনাৰ মোবাইলত এসএমএস যাব এদিন আগতে আপোনাক কলিং কৰি ক'ব যে কাইলৈ আপোনালোকৰ ইন্টাৰভিউ আছে আপোনালোকে নিজৰ অৰিজিনাল ডকুমেন্টখিনি লৈ আহিব আৰু সেই সময়ত বা কলিং কৰাৰ অলপমান আগতে আপোনালোকৰ মোবাইলত যাব এসএমএস আৰু সেই সময়ৰ পৰা বা কলিং কৰাৰ পিছত বা কলিং কৰাৰ সময়ৰ পৰা আপোনালোকে নিজৰ আইডিটো খুল খাই নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যেহেতু এইটো আমাৰ সিস্টেমটো এনেকুৱা ধৰণৰ কৰিছে সাপোজ ধৰিলা যে এদিনত প্ৰায় 30-40 জনক মাতিছে আৰু সেই 30-40 জনৰ আগতে 1 দিন আগত এডমিট কাৰ্ড মুকলি কৰি দিয়া হয় বা এদিন আগতে কল কৰিব এদিন আগতে এসএমএস যাব আপোনালোকৰ মোবাইলত সেই কাৰণে মোবাইলটো এক্টিভ ৰাখিব যেটো মোবাইল নম্বৰটো এপ্লাই কৰিছে সেই মোবাইলটো এক্টিভ ৰাখিব যিকোনো সময়ত যিকোনো তাৰিখত বা যিকোনো ডেটত আপোনালোকৰ মোবাইলত যাব পাৰে এসএমএস CMAA অসম চৰকাৰৰ আঁচনি অসম চৰকাৰৰ স্কিমৰ ফালৰ পৰা বা অফিচিয়েল ওয়েবসাইটৰ ফালৰ পৰা আসাম আত্মনিৰ্ভৰ অসম অফিচিয়েল ওয়েবসাইটৰ ফালৰ পৰা আপোনালোকৰ মোবাইলত যিকোনো সময়ত যাব পাৰে OTP যিকোনো সময়ত যাব পাৰে মেছেজ যিকোনো সময়ত যাব পাৰে কলিং আৰু যিকোনো সময়ত বা মেছেজ যোৱাৰ পিছত কলিং কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এতিয়া কথা আহি গল যে ইয়াতে যেহেতু আমাৰ তিনিটা স্টেপ আহি আছে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট ইট আপডেট সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট ইট আপডেট এপ্লিকেশন ৰিভিউ এণ্ড ইন্টাৰভিউ ডেট সিভিল স্কোৰ অফ দা এপ্লিকেন্ট 759 সো এই ভিডিওটো মই স্পেশাল কে বনাইছো ইটো ভিডিওৰ তলত ডেসক্ৰিপচন লিংক দি দিম A to Z তাতে দিয়া আছে কিয়নো ইয়াতে আকৌ কবলৈ গলে ভিডিওটো বহুতে দীঘলীয়া প্ৰসেস হ'ব সো এতিয়া কথা আহি গল যে বহুতে যেটো কৈ আছে বা ভয় খাই আছে যে দাদা আমাৰ সিভিল স্কোৰটো বেয়া হলে আমি সঁচাকে টকা নাপাম নেকি বা আমাক নিদিব নেকি টকাখিনি চাওক বন্ধু বান্ধৱীসকল এইটো মই কোৱা কথা নহয় এইটো আমাৰ অসমৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰ কোৱা কথা
চিভিল স্ক'ৰৰ লগত এইটো একো লিংক নাই ঠিক আছে যে আপোনালোকৰ চিভিল স্ক'ৰ কিবা বেয়া হ'লে টকাখিনি লাভ নকৰিব তেনেকুৱা ধৰণৰ কথা নহয় আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে নিজে কৈছে সেই ভিডিঅ' ক্লিপটো মই অলপমান পিছতে লগাই দিম ঠিক আছে উইদাউট ৰিলেশ্যনশ্বিপ চিভিল স্ক'ৰৰ লগত একো কথা নাই ভয় নাখাব আৰু আপোনালোকে কেইদিনমান অপেক্ষা কৰা নিশ্চয় আপোনালোকৰ মোবাইলত SMS যাব কলিং কৰিব আৰু এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব সেই সময়ৰ পৰা বা আপোনালোকে নিজে নিজে ডাউনলোড কৰিব পাৰিব এতিয়া কথা হৈ গ'ল সো আমাৰ টকাখিনি কেতিয়া দিব চাওক যেহেতু আমাৰ এই বছৰত 1 লাখ যুৱক যুৱতী টকাখিনি দিয়া কথা কৈছিল যেহেতু এদিনত প্ৰায় 30 জন 40 জন এনেকৈ আমাৰ ইণ্টাৰভিউ বা ভাইবা টেষ্টটো লৈ আছে সকলোখিনি ডিষ্ট্ৰিক্টতে সো আমাৰ 1 লাখটো প্ৰায় মানে এই ভাইবা টেষ্টটো কমপ্লিট হোৱাৰ পিছত তাৰপিছতহে আমাক টকাখিনি একেলগে মুকলি কৰি দিব আৰু লগতে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে পাৰিলে কমেণ্ট কৰি জনাব আৰু আপোনাৰ ডিষ্ট্ৰিক্টত কি হৈ আছে পাৰিলে কমেণ্ট কৰি জনাব লগতে যেহেতু আকৌ বহুতে কৈ আছে যে ইলেকশ্যনৰ কাৰণে আমাৰ ইণ্টাৰভিউটো বন্ধ আছে বৰ্তমান নহয় বন্ধু বান্ধৱীসকল যেহেতু আমাৰ CM ছাৰ কৈছিল যে ইলেকশ্যন চলি থাকিব আমাৰ ইণ্টাৰভিউ চলি থাকিব বা ভাইবা টেষ্টটো চলি থাকিব আৰু বহুতে যেহেতু কৈ আছে যে আমাক কল কৰি কৈছিল যে ইলেকশ্যনৰ পিছত হ'ব ঠিক আছে এইটো মই এতিয়ালৈকে সঠিক খবৰটো পোৱা নাই আমাৰ CM ছাৰ কোৱা মতে আমাৰ ইণ্টাৰভিউটো বন্ধ নাথাকিব ইণ্টাৰভিউটো চলি থাকিব আৰু তেনেকুৱা ধৰণৰ কিবা যদি খবৰ আছে তেনেহ'লে কমেণ্ট কৰি জনাব কিন্তু ফেক কমেণ্ট নকৰিব ঠিক আছে বন্ধু বান্ধৱীসকল লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু সকলোখিনি মানে এই বছৰত 1 লাখ যুৱক যুৱতীৰ মানে ইণ্টাৰভিউটো কমপ্লিট হোৱাৰ পিছতহে টকাখিনি মুকলি কৰি দিব আৰু লগতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে এপ্লাই কৰা নাই বা যিসকলে নতুনকৈ এপ্লাই কৰিব সো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম সো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম আমি যেটো টকা পাইছো ইট হ্যাজ নো রিলেশন উইথ ব্যাংক গটিকে বেংকৰ সিভিল স্কোৰৰো কথা নাই একো কথা নাই ইট উইল গো ডাইৰেক্টলি এজ এ আমি যেটো টকা পাইছো ইট হ্যাজ নো রিলেশন উইথ ব্যাংক গটিকে বেংকৰ সিভিল স্কোৰৰো কথা নাই একো কথা নাই ইট উইল গো ডাইৰেক্টলি এজ এ DBT